বন্ধুসকল তো 3 মিনিট 3 সেকেন্ডৰ এটা ট্ৰেইলাৰ মুকলি কৰা হৈছে বলিউডৰ ফালৰ পৰা যাৰ নাম হৈছে ভূত বাংলা যি নেকি বহুত ৱেটিং লিষ্টত আছিলে প্ৰথমে সিনেমাখনৰ ৰিলিজ 15 মে আছিল 2026 তাৰ পাছত কৰিলে 10 এপ্ৰিল আৰু এতিয়া আকৌ পোষ্টপোন কৰি পেলাই হৈ গ'ল 17 এপ্ৰিল আৰু ইয়াৰ পেড প্ৰিভিউ ৰাখিছে 16 এপ্ৰিল তাৰিখে যি নেকি আপোনালোকে 2 টকা বেছি দামত দি টিকেট ক্ৰয় কৰিব পাৰিব তো ট্ৰেইলাৰটো মুকলি হৈ গ'ল আৰু ট্ৰেইলাৰটোৰ বিষয়ে অকমান কথা পাতিব বিচাৰিছো ইয়াতে 14 বছৰৰ পিছতে প্ৰিয়দৰ্শন আৰু অক্ষয় কুমাৰ OG এটা পেয়াৰ হয় তেওঁলোকৰ ৰিউনিয়ন হৈছে আৰু কেনেকুৱা হৈছে ট্ৰেইলাৰটো ৰিভিউ কৰোৱা হওক বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৰলৈ আৰু বলক বেছি দিনৰ কৰি ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰিয়দৰ্শন আৰু অক্ষয় কুমাৰ আমি প্ৰিভিয়াছ মুভি চাবলৈ যাওঁ সেই OG অক্ষয় কুমাৰ গৰম মছলা হেৰা ফেৰি ভুল ভুলায়া মানে একদম হেখিনি ইউনিক এণ্ড কাল্ট ক্লাছিক মুভিজ আছিলে যিখিনি আমাৰ ৰিৱাচ টাইম বাৰে বাৰে থাকে আমি আজি যদি টিভি স্ক্ৰীনত দেখি যাওঁ ক'বাত আমি মিমছত পাই যাওঁ বা ক'বাত স্ক্ৰল কৰোঁতে আমি ভিডিঅ' পাই যাওঁ আমি অকণমান সময় কাৰণে হ'লেও ৰ লাগি আমি চাই আৰু এনজয় কৰোঁ আৰু আমি হাঁহো কাৰণ হেতু কমেডি জনৰৰ এটা বহুত বেলেগ লেভেলৰ আছিল যেটো আমাক স্যাটিসফাইড কৰিছিলে কিন্তু এতিয়া যেটো ভূত বাংলা আহি গ'ল সেই কমেডিখিনি তাৰ নষ্টালজিক হিচাপে মানে ৰিমেক কৰা টাইপ লাগিছে মানে অক্ষয় কুমাৰৰ ৰিমেক কৰিছে এনেকা টাইপ লাগি গৈছে কিন্তু তথাপিও 2026 যেটো প্ৰথমখন মুভি আহিলে অক্ষয় কুমাৰৰ এইখন সিনেমা আমাক আকৰ্ষণ কৰিবলৈ বাধ্য কৰাইছে এখন ভূত বাংলা সিনেমা আহিবলৈ গৈ আছে য'ত নেকি আমাক চমকাদাৰ বুলি কৈছে যে মানে এটা মানে ভেম্পায়াৰ টাইপ দেখাইছে যাৰ আমি একো ধৰণৰ মনষ্টাৰটোৰ একো ৰিভিল হোৱা নাই কিবা নক টাইপ এনেকৈ বস্তু অলপ দেখুৱাইছে আমি হয়তো সেই বস্তুটো থিয়েটাৰতে ভালকে এক্সপেৰিয়েন্স কৰিব পাৰিম কিন্তু মানে চাবলৈ গ'লে সিনেমাখনত ভূত বাংলাক আমাৰ হৰৰ জনৰাটো বহুত বেছি এফেক্টিভ লগা নাই অকণমান উইক টাইপে ফিল হৈছে কিন্তু এত কমেডি জনৰাটো বহুত বেছিকে দিছে আৰু আমাৰ সেই ক্লাছিক যিবোৰ এক্টৰ আছিলে পৰেশ ৰাৱল ৰাজপাল যাদৱ হাছানি একদম মানে গোটেই মানে ভুলভুলীয়া কাষ্টটো উঠাই দিলে ভুলভুলীয়া 3 বুলি যদি এনাউন্স হ'লতেন তেতিয়া মানুহে এইখন সিনেমা চাবলৈ গ'লহেঁতেন ট্ৰেইলাৰত আমি এইটো বস্তু ফিল কৰিব পাৰিছো যে আমাৰ সেই পুৰণা নষ্টালজিয়া যিখিনি মুভি তাৰ ডায়লগ কিছুমান যিখিনি আছে যেনে ভাগম ভাগখনৰ বেহেণ্ডাৰ গৈ যেনেকৈ তাৰ পাছতে চুপ চুপকে ঘটিটো মাৰি পেলাই এনেকৈ মাথাত লাগি পেলাই পৰি যায় সেইখন সেইটো এটা চিন তাৰ পাছতে আহি গ'ল ইয়াতে এটা মানে যিটো মানে এতিয়া একদম মানে ৰিয়েলিটি ইয়াতে মানে ডায়লগ এটা লিখিছে সেই বস্তুটো কিন্তু মোৰ বহুত বেছি ভাল লাগিলে মানে এখন আনএক্সপেক্টেড ট্ৰেইলাৰটোত এই ডায়লগটো হৈছে কি গম পায় নে এজনে সুধে যে কিतना টাইম हुआ है তেতিয়া অক্ষয় কুমাৰে ৰিপ্লাই দিয়ে টাইম বহুত खराब चल रहा है अभी चले जाओ नहीं तो यहीं पेल दूंगा মানে এই বস্তুটো ও মাই গড অক্ষয় কুমাৰৰ লগত মিলি গ'ল মানে বান্দা ইমান ষ্ট্ৰাগল কৰিব লগা হৈছে বক্স অফিচ কালেকশ্যনত কাৰণ চক স্কাইপছৰ পাৰফৰমেন্স তাৰ ভাল জলিৰেবি পাৰফৰমেন্স তাৰ ভাল কেষ্ট্ৰিখনৰ পাৰফৰমেন্স তাৰ ভাল কিন্তু তথাপিও সিনেমাখনে বক্স অফিচত মানে হিট টেগ লগাবলৈ বহুত বেছি কষ্ট কৰিব লগা হৈছে আৰু ভূত বাংলাখনো যদি আপোনাৰ সাসপেন্স আৰু মিস্ট্ৰি এই দুটা বস্তু যদি বহুত বেছি টুইষ্ট এণ্ড টাৰ্মছ কৰি পেলাই দিয়ে সেই দুটা বস্তু যদি মিক্স আপটো বহুত বেছি ভাল হৈ যায় ভূত বাংলাখন এটা ফেমিলি মুভি নিশ্চয় বনিব হৰৰ ফিল্ম চাবলৈ গ'লে মেডক ফালৰ পৰা অহা স্ত্ৰীটো একদম টপত আছে যি নেকি তাৰ কন্টেন্টটো ভাল আছিলে আৰু আপোনাৰ VFX কোৱালিটিও ভাল আছিলে কিন্তু ইয়াতটো মানে সেই মনষ্টাৰটা ভূতৰ যিটো বস্তু দেখুৱাইছে সেই বস্তুটো চাবলৈ অকণমান মানে মোৰ ডাউট হৈ আছে যে সেইটো কি দেখাব বাকি আৰু ভূমিকা আৰু অক্ষয় কুমাৰৰ ষ্টৰিটো বহুত বেছি ফ্ৰেছ লাগিছে বঢ়িয়া লাগিছে বাকি এক্টৰবোৰৰ কাম ডায়লগবোৰ ভাল লাগিছে মাত্ৰ ইয়াতে এনেকুৱা হ'ব নালাগে যে অক্ষয় কুমাৰে অকল কষ্ট কৰিলে বাকিখিনি এক্টৰ যাতে কষ্ট নকৰে প্ৰত্যেকৰ ৰোলত যদি হিৰো হৈ যায় তেনেহ'লে ভূত বাংলাখন হয়তো চাবলৈ বহুত বেছি ভাল হ'ব আৰু আনএক্সপেক্টেড চবতকে ইয়াতে আপোনাৰ এক্স ফেক্টৰ হ'ব তাবু যি নেকি আমাক ট্ৰেইলাৰ দেখাইছে ট্ৰেইলাৰটোত মানে আমি দেখিবলৈ পাইছো যে একদম কিবা টাইম মেচিন দেখাইছে পাষ্ট ৰিলেটেড কিছুমান চিন হ'ব ইয়াতে দেখাইছে অক্ষয় কুমাৰৰ এটা মানে হয়তো পাষ্টটো থাকিব পাৰে এইবিলাক মিক্স আপ কৰি যদি মিস্ট্ৰি আৰু যদি সাসপেন্সটো ভাল কৰিব পাৰে হ'লে তেনেহ'লে এইখন মুভি চাবলৈ বহুত বেছি ভাল লাগিব আৰু দৰ্শকক মানে সেইটো যিটো কমেডি হ'ব সেই বস্তু যদি ফ্ৰেছ আহিব লাগে যদি বাই ফৰ্চলি যদি দিব লগা হয় নহ'লে এইখন মুভিয়ে তেনেকুৱা ধৰণৰ কোনো ৰেকৰ্ড ভংগ নকৰিব এইখন মুভি এটা মানে সেই ওৱান টাইম ৱাটছে হৈ ৰ'ব কিন্তু মই বিচাৰো অক্ষয় কুমাৰৰ কামবেক হৈ যাওক দা OG প্ৰিয়দৰ্শনৰ কামবেক হৈ যাওক কাৰণ তেওঁলোকে প্ৰিয়দৰ্শনৰ লাষ্ট হাংগামা মুভিখনো তেনেকুৱা ধৰণৰ বহুত একো কাম কৰিব নোৱাৰিলে সেইকাৰণে ভাবিছো দুইজনৰ জৰি যেতিয়া 14 বছৰৰ পাছত ৰিউনিয়ন হৈছে তেতিয়া এওঁলোকৰ এইখন মুভি এখন ছুপাৰ হিট হওক ব্লকবাষ্টাৰ হওক সেইটো টেগ লগাওক সেইটো মই আশা কৰিছো ঠিক আছে তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই